হেল্ল' সকলোকে নমস্কাৰ। কৰবী পাটিৰ ব্লগলৈ আজি আপোনালোকক দেখাম এনেকুৱা এজনী ব্যক্তি, তাৰ অতি সন্তান 12জন, তথাপিতো 100 বছৰ হৈছে, এতিয়ালৈকে ধুনীয়া হৈ আছে। আপোনালোকক দেখাম। সেই আইতাগৰাকী আমাৰ আইতা হয়, আমাৰ দেউতাৰ মা হয়। আপোনালোকক দেখাম, ব'লক এতিয়া আইতাক চাওঁ। এইগৰাকী আমাৰ আইতা, চাওক আপোনালোকে 100 বছৰ হৈছে আমাৰ আইতা। আমাৰ আইতাৰ অতি সন্তান 12জন অতি সন্তান হৈও ইমান ধুনীয়া হৈ আছে আমাৰ আইতা। চাওক এইগৰাকী আইতা, আপোনাৰ নামটো ৰাইজক কৈ দিয়ক। নাচিৰি দলে, আগৰ দিনৰ নাম ৰাইজ। আমাৰ আইতা কিমান ধুনীয়া হৈছে চাওক, চকু এতিয়া ওকণি ধুনীয়াকৈ চাব পাৰে। এতিয়া আমাৰে চকু গ'ল আৰু আইতা ইমান ধুনীয়া হৈ আছে, চকু ওকণি চাব পাৰে, দেখি পায়। তাঁতশালত ফুলো বাচিব পাৰে।